কৰবাত যদি ধাৰাসাৰ বৃষ্টিপাত আৰু আনফালে দেখিব গৈছে খৰাং বতৰ। খৰাং বতৰৰ বাবে কৃষি কাৰ্যত বিঘ্নিত হৈছে ওদালগুৰি জিলাৰ পূব প্ৰান্তৰ এখন গাঁও। মোৰ কেমেৰা সহযোগী ইয়াৰ সামগ্ৰিক দৃশ্য দেখুৱাবৰ কাৰণে বৰষুণৰ অভাৱত কেনেধৰণে ফাট মেলিছে খেতি পথাৰত, এয়া হৈছে ওদালগুৰি জিলাৰ পূব প্ৰান্তৰ এখন গাঁও গৰিয়া পথাৰ। আৰু মই বৰ্তমান উপস্থিত আছোঁ গৰিয়া পথাৰ গাঁৱৰ যি যমুনা পথাৰ, সেই যমুনা পথাৰত দেখিবলৈ পোৱা গৈছে খেতি পথাৰত চিৰাল ফাট, যাৰ বাবে দেখিবলৈ পোৱা গৈছে খেতিয়কসকলে বৰ্তমান এনেধৰণে মূৰে কপালে হাত দি বৰুণ দেৱতালৈ তেখেতসকলে অপেক্ষা কৰিবলগীয়া হৈছে এটুপি বৰষুণৰ বাবে। আৰু তেখেতসকলে চিন্তিত হৈ পৰিছে যে বৰষুণৰ অভাৱত হয়তো তেখেতসকলে কৃষি কাৰ্য এইবাৰ সমাপন কৰিব নোৱাৰিব। এতিয়া কথা পাতিব বিচাৰিম কেনেধৰণে তেখেতসকলে সন্মুখীন হৈছে আচলতে এই সময়ত কৃষি কাৰ্য কৰাত। দাদা, এই গাঁওখনৰ নামটো কি? এই গাঁওখনৰ আমাৰ গৰিয়া পথাৰ গাঁও হয়। এই পথাৰখনৰ নাম কি? পথাৰ এইটো যমুনা পথাৰ বুলি কোৱা যায়। এতিয়া বৰষুণৰ পানী নাই? পানী নাই, একেবাৰে মাটি একদম শুকান, পূৰা এনেকৈ শুকাই আছে নহয় মাটি। আমাৰ ইয়াততো আৰু কেনেকৈ ধান লগাম সেইটোৱে আমাৰ চিন্তা। আৰু এতিয়ালৈকে কিমান লগাইছে? লগাব পাৰিছে নাই? লগাব পাৰাই নাই, একমুঠিও পৰা নাই। একমুঠিও পৰা নাই। তো বৰষুণ নাহিলে কি হ'ব এতিয়া? বৰষুণ নাহিলে আৰু কি কৰিম, আমি আৰু শুকাই মৰিব লাগিব। খেতি বাতি কৰিব নোৱাৰোঁ আৰু এই বছৰৰ কাৰণে আৰু থাকিব লাগিব আৰু এনে সময়টোও নাই। আন বছৰ বৰষুণ পানী হয়? হয়, আন বছৰ একদম ধুনীয়াকৈ পানী হয়, একদম ইয়াত ধুনীয়াকৈ মানুহবিলাকে লগাব পাৰে ধান। এতিয়া আপোনাৰ কিমান বিঘামান মাটি? ইয়াততো যিখিনি দেখিছোঁ কমচে কম ইয়াত 1000 কি কয় এইটো বুলি ক'ব আৰু কয় না কি কয়, তেনেকুৱা হ'ব আৰু বহুত বিঘা মাটি, বহুত বিঘা। এইখিনিতে এই জলসিঞ্চন বিভাগৰ ফালৰ পৰা ইয়াত কোনো সুবিধা দিয়া নাই? এই জলসিঞ্চনৰ আৰু ইয়াত নামেই শুনা নাই আমি, কি নামেই শুনা নাই আমি। মুঠতে ইয়াত সিহঁতৰ কোনো নাম বুলি কোৱাটো জলসিঞ্চনৰ কোনো এটা ইয়াত কিবাই নাই, সুবিধাই নাই। এতিয়া যদি বৰষুণ নাহে কি হ'ব? কি হ'ব আৰু আমাৰ এই মাটিবিলাক শুকাই পেলাই এই বছৰটো খেতিটো আমি কৰিবই নোৱাৰোঁ আৰু থাকিব লাগিব তেনেকৈ। আমি আৰু ভক্তি ভোগ শুকাব লাগিব আৰু ভাত পানী নোহোৱাকৈ থাকিব। আৰু লোক আছে, মই বিচাৰিম এইসকল লোকৰ সৈতেও, খেতিয়কসকলৰ সৈতেও। দাদা, কিমান বিঘামান মাটি খেতি কৰাৰ চিন্তা কৰিছিলে এইবাৰ? মইতো এইবাৰ 4 বিঘামান খেতি কৰিম বুলি কঠীয়া চঠীয়া পেলাই ৰাখিছিলোঁ, কিন্তু এতিয়া হাল মাৰি কিনি থৈ দিছোঁ, তেনেকুৱাই শুকান হৈ আছে। আলি কাটিব পৰা নাই, পানীও নাই। গতিকে এতিয়া যিটো নেকি বলানৰ সুবিধা আছে, যিটো নেকি 5 কিলোমিটাৰ আঁতৰতে পানীটো যিটো আহিছে, সেই পানী অহাটোকো সেইটোকো বন্ধ কৰি ৰাখিছে। গতিকে সেই পানীটো যদি আমাৰ ফালে যদি অহাহেঁতেন তেতিয়াতো আমিতো লগাব পাৰিলোঁহেঁতেন। তেতিয়া বৰষুণ নহ'লেও বলানৰ পানীটো সুবিধাত আমি লগাব পাৰিলোঁহেঁতেন। গতিকে সেইখিনি সুবিধাও আমি পোৱা নাই। গতিকে আমাৰ সমাজ ৰাইজবিলাকে ওলাই গ'লেও এদিনহে যাম আৰু দ্বিতীয় দিনাখন সিহঁতে আকৌ বান্ধি কিনি ৰাখি থৈ দিয়ে পানীটো। গতিকে সেইকাৰণে এতিয়া কি কৰিম, যেনেকুৱাই আছে তেনেকুৱাই আছে আৰু হাল মৰাই শুকান হৈ আছে। এতিয়া কি কৰিম, লাষ্টত গৈ সেই মাটি কলাই সৰিয়হহে পেলাবলগীয়া হ'বগৈ, নহয় জানো ছাৰ? ঠিক তেনেকুৱা। কিমানমান খেতিয়ক আচলতে ইয়াতো ছাৰ, ইয়াতো আপোনাৰ যিখিনি আমাৰ এইখিনি এৰিয়াটোত আমাৰ গৰিয়া পথাৰ গাঁওখিনিতো এতিয়ালৈকে মোটামুটি 10খন খেলৰ গাঁও আছে। গতিকে ইয়াতো 4000 মাটি বিঘা আছে। গতিকে 4000 মাটি বিঘাত কোনোবাই হয়তো মটৰ লগাত 1 বিঘা লগাইছে, কোনোবাই হয়তো 2 বিঘা লগাইছে, ক'ৰবাতো পানী টানি কিনি। যিসকলৰ টকা আছে হয়, যিবিলাকে টকা আছে সিহঁতে চেষ্টা কৰিছে, সিহঁতে লগাইছে। কিন্তু লগালে কি হ'ব, সেয়াই হ'ব, সেই আগৰ যেনেকুৱা তেনেকুৱাই হৈ আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।